মনোচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি জন্মাষ্টমী হয়, মোৰ অলপ দিবলৈ দেৰি হৈ গ'ল। সেইকাৰণে মই ভাবিলোঁ আজি পেৰা দিওঁ। কাৰণ একেবাৰে গাখীৰতে বনোৱা একেবাৰে সহজ, ইয়াত একো বস্তু মিলাব নালাগে। মই প্ৰথমতে ননষ্টিক কেৰাহী লৈছোঁ। তাত মই অলপ ঘি এচামুচ দিছোঁ আৰু গাখীৰ 1 লিটাৰ দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই ল'ম। আৰু যিবোৰ ছাইডত লাগি লাগি থাকে এইখিনি এৰুৱাই যাব। আৰু এই ধৰণে 45 মিনিটমান লাগি যাব, কিন্তু অলপ সময় লাগিব। কাৰণ চাওক, ইনষ্টেণ্ট যিকোনো বস্তু খাবলৈ কিন্তু ইমান টেষ্টি নহয়। যিটো অলপ ধৈৰ্য সহকাৰে আমি অলপ বনাব লাগে, অলপ সময় লগাই পেলাই বনাব লাগে, সেই ৰেচিপিটোৱেই বেষ্ট ধুনীয়া হয়, টেষ্টি হয়। সেইকাৰণে মই আজি এই ধৰণে বনাইছোঁ। ইনষ্টেণ্টটো বনাব পাৰি তেতিয়া। আৰু এইটো কিন্তু মই একেবাৰে ট্ৰেডিশ্যনেলি যিটো বনোৱা হয় সেইটোৱে বনাইছোঁ। আৰু চব গাখীৰখিনি উতলি উতলি একেবাৰে শুকাই গৈছে। আৰু সেই সময়তে মই ইলাচি কেইটামান ভালকৈ খুন্দি পেলাই এইখিনি দি দিছোঁ। আৰু যেতিয়া গাখীৰখিনি শুকাই যাব সেই সময়তে মই অলপ চেনি ব্যৱহাৰ কৰিম। যিহেতু গাখীৰখিনি শুকাই শুকাই এনেই মিঠা হৈ যায়। আৰু যদি আপোনালোকে চেনি ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে চেনি নিদিবও পাৰে। কিন্তু মই অকল 2 চামুচ দিছোঁ, গুড়ি কৰি লোৱা চেনি 2 চামুচ দিছোঁ। আৰু দি পেলাই এইখিনি খুব ভালকৈ আকৌ মই লৰাই থওঁ। কাৰণ চেনি দিয়াৰ লগে লগে আৰু অলপ লিকুইড টাইপৰ হৈ যায়, চেনিখিনি পমি যায় যে, সেইকাৰণে। আৰু এইখিনি খুব ভালকৈ লৰাই ল'ব। এয়া চাওক, এইখিনি খুব ভালকৈ চেনি দিয়াৰ পিছত এই ধৰণে খুব ভালকৈ লৰাব, যাতে একেবাৰে শুকাই যায়। আৰু পূৰা শুকাই গ'লেহে লাডু ইয়াত এইটো দি 2টা বস্তু বনাব পাৰে। লাডু বনাব পাৰে, পেৰাও বনাব পাৰে, বৰফিও বনাব পাৰে। সেইটো আপোনালোকৰ ইচ্ছা। আৰু এতিয়া এটা হাতত লৈ চাব, যদি এটা লাডু ফৰ্ম হৈ গৈছে তেতিয়াহ'লে নমাই দিব। আৰু এতিয়া এখন প্লেটত মই অলপ ঘিউ লগাই থৈছোঁ। আৰু এতিয়া ইয়াত এইটো ট্ৰান্সফাৰ কৰি দিছোঁ। দেখিছে নহয়, একেবাৰে সহজ হয়, খালি গাখীৰখিনি শুকাওঁতে অলপ দেৰি লাগে। আৰু কিন্তু খাবলৈ যে ইমান হেল্ডিও হয় আৰু ইমান টেষ্টি। অকল এচামুচ ঘিউ ব্যৱহাৰ কৰিয়ে মই বনাইছোঁ। আৰু এইখিনি মই এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। কাৰণ ঠাণ্ডা হোৱাৰ পিছতহে আমি তেতিয়া বান্ধিব পাৰিম, ভাল হ'ব। আৰু ইয়াত মই কি কৰিছোঁ, অলপ মিল্ক পাউডাৰ দিছোঁ। অপশ্যনেল হয়, ইয়াত আপোনালোকে মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, কাজু গুড়ি কৰি ব্যৱহাৰ কৰিব পাৰে, মাখানা অলপ ৰোষ্ট কৰি পেলাই তাৰপিছত গুড়ি কৰি ব্যৱহাৰ কৰিব পাৰে। যিকোনো বস্তু এইটো সময়ত ব্যৱহাৰ কৰিব পাৰে। আৰু নকৰিলেও নাই, যদি ভাবে এনেই বনাব তেতিয়াহ'লে এনেই বনাব পাৰে। মই আৰু অলপ দি দিছোঁ, তেতিয়া আৰু একেবাৰে বজাৰৰ দৰে হৈ যাব। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ মিক্স কৰি ল'ম। আৰু মই হাতত অলপ ঘিউ লগাই লৈছোঁ। ইয়াত অলপ ঘিউ দিছোঁ, হাতত লগাই লৈছোঁ, তেতিয়া হাতত আৰু নালাগে। এইখিনি খুব ভালকৈ মিল্ক পাউডাৰ লগত খুব ভালকৈ মিক্স কৰি ল'ব। তাৰপিছত এই ধৰণে মই কিন্তু ইয়াত পেৰা আকাৰ দিছোঁ। আপোনালোকে যদি যিটো আপোনালোকৰ সুবিধা হয়, যি ভাল লাগে, লাডু বনাব পাৰে, বা জন্মাষ্টমীৰ কাৰণে লাডু বনায়, পেৰাও বনায়, বা বৰফিও বনাব পাৰে। সেইটো আপোনালোকে যিটো ভাল পায় সেইটো বনাব পাৰে। আৰু এয়া চাওকচোন, ইমান সহজতে হৈ গ'লগৈ আৰু ইমান হেল্ডিও হয়, কোনো অপকাৰো নকৰে। আৰু যদি চেনি মিলাব নিবিচাৰে তেতিয়াহ'লে চেনি নিমিলাব। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ প্লেটত। আৰু এয়া চাওক, ইয়াত মই এটা পিস্তা অলপ গাৰ্নিচিঙৰ কাৰণে মই পিস্তা কেইটামান দি দিছোঁ। এইটো অপশ্যনেল হয়। এতিয়া মই অলপ দেৰি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিছোঁ। তাৰপিছত পূৰা টাইট হৈ গ'লগৈ। আৰু এয়া চাওক, মই ভাঙিছোঁ, কিমান ধুনীয়া হৈছে, বজাৰৰ নিচিনা পূৰা হৈছে। আৰু সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰিব।